21 জানুৱাৰী ৰবিবাৰে মাজবাট মহিলা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান খেলপথাৰত 12,000 হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিটিচি নিৰ্বাচনৰ সময়ত মাজবাটলৈ আহোঁতে 2/3 লোকৰ ৰেচন কাৰ্ড থকা বুলি আৰু 1/3 লোকৰ ৰেচন কাৰ্ড নথকা কথাটো জানিব পাৰিছিল। বিটিআৰৰ বহু লোকৰ ৰেচন কাৰ্ড নাই, সেয়েহে সময় সুবিধা উলিয়াই কেতিয়া নথকাসকলক ৰেচন কাৰ্ড দিব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰি 16 জানুৱাৰীৰ পৰা ৰাজ্যখনত ৰাজহুৱাভাৱে ৰেচন কাৰ্ড বিতৰণ কৰি থকা বুলি কয় মুখ্যমন্ত্ৰীয়ে। আগতে বছৰি 2 লাখ টকা মাহিলী 16,000 টকা উপাৰ্জনকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিছিল। এতিয়াৰে পৰা বছৰি 4 লাখ টকা মাহিলী 33,000 টকা উপাৰ্জনকাৰীয়ে ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব। ৰেচন কাৰ্ডৰ জৰিয়তে চাউলৰ উপৰিও অন্য বহু বিনামূলীয়া সুবিধা সংযোগ কৰা হৈছে। ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, উজ্জ্বলা গেছ, জীৱন বীমা, দুৰ্ঘটনা বীমা, অৰুণোদয় আৱাসগৃহৰ সুবিধা লাভ কৰিব। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। আশাকৰ্মী, MPW আদি লোকে ঘৰে ঘৰে গৈ উক্ত কাৰ্ড বনাই দিব। 600 টকাত উজ্জ্বলা গেছ লাভ কৰিব হিতাধিকাৰীসকলে। তাৰোপৰি কথামতে কাম কৰি দেখুৱাই মুখ্যমন্ত্ৰীয়ে। কথামতে 1 লাখ চাকৰি দিয়া হৈছে, মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা হৈছে। অসম পুলিচ বেটেলিয়ন কামাণ্ডোত হাজাৰ হাজাৰ যুৱকে চৰকাৰী চাকৰি লাভ কৰিছে। আত্মসহায়ক গোটসমূহৰ প্ৰতিগৰাকী সদস্যক 10,000কৈ টকা প্ৰদান কৰা হৈছে। উক্ত টকা পৰৱৰ্তী সময়ত 25,000 টকা লাভ কৰিব। গোটসমূহে এই টকাৰ সুতৰ ব্যৱসায় কৰিবলৈ মানা কৰিছে মুখ্যমন্ত্ৰীয়ে। 12,000 ৰেচন কাৰ্ডৰ 30,707 গৰাকী লোকে 5 কিলোগ্ৰামকৈ চাউল পাব। চাউল পোৱাৰ আশাতে কোনেও যাতে চাউল পোৱাৰ আশাত 2টাতকৈ অধিক সন্তান জন্ম নিদিয়ে মন কৰিব। 13-15 বছৰীয়া যুৱতীক বিয়া কৰাই মাতৃত্বৰ বোজা কঢ়িয়াই লৈ যাতে নুফুৰে তাৰ প্ৰতি সমাজৰ প্ৰতিজন শিক্ষিত সমাজ সচেতন লোকে নজৰ দিব। বিটিআৰত বসবাস কৰা সকলো লোককে মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমিৰ সম অধিকাৰ প্ৰদান কৰা হ'ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। মাজবাটৰ পৰা ইছা 24x7। ৰেচন কাৰ্ড পালো, অৰুণোদয় হ'ল। ৰেচন কাৰ্ড পালো, দুৰ্ঘটনা হলে 2 লাখ টকাৰ সাহায্য পালো। আৰু জীৱন বীমাও যদি কাৰোবাৰ মৃত্যু হয় তেওঁ 2 লাখ টকাৰ জীৱন বীমা পালে। তাৰমানে এই গোটেই কামবিলাক লাহে লাহে আমি অসমত কৰাৰ কাৰণে চেষ্টা কৰি আছো আৰু লাহে লাহে মই কৰি থাকিম। ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমি অৰুণোদয় দিলো, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই কৰিলো, 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আমি সেই কামো আজি ধুনীয়াকৈ আৰম্ভ কৰিব পাৰিলো। যোৱাকালি আমাৰ গুৱাহাটীত আমাৰ মাজৰে ল'ৰাবিলাকে ইমান ধুনীয়া কামাণ্ডো বেটেলিয়নত যোগদান কৰি ইমান ধুনীয়া প্ৰদৰ্শন আগবঢ়াইছে। কিয়? চাকৰিত কোনেও টকা দিব নালাগে। এতিয়াই আমাৰ APSC ৰিজাল্ট দিলে মাজবাট সমষ্টিতে 4জনকৈ ল'ৰা ছোৱালী ACS অফিচাৰ পাবলৈ সক্ষম হৈছে। কোনেও পইচা দিবলগীয়া হোৱা নাই। আৰু এতিয়া নতুনকৈ আমি কি আৰু এটা আঁচনি কৰিব খুজিছো। ইয়াতে কাৰ কোনে কোনে মহিলা গ্ৰুপত আছে হাত দাঙকচোন। সেল্ফ হেল্প গ্ৰুপত কোন কোন আছে? আছে। কালিৰ পৰা ফৰ্ম দিব নে কালি? এই ফৰ্মখন ললে আমাৰ একাউণ্টতো টুপুং কৰি 10,000 টকা সোমাই যাব। আৰু যোনে 10,000 টকা লৈ ভাল কাম কৰে পিছত মই বেংকৰ পৰা লোন কৰাই দিম। 12,500 টকা বেংকে দিব লোন আৰু 12,500 টকা আকৌ ফ্ৰীকৈ টুপুং কৰি বেংক একাউণ্টত। ভাল লাগে না? কিন্তু টকাটো পাই কি কৰিব লাগিব? কোনোবাই গাহৰি ব্যৱসায়, কোনোবাই মৌ মাখি, কিবা এটা উপাৰ্জন কৰিব লাগিব। ঠিক আছে, হ'বনে নাই? খালি সুতত টকা দিলে নহ'ব, হ'ব। কিবা এটা এবাৰ কৰিব লাগিব, তেতিয়াহে ভাল হ'ব। আৰু আমাৰ এই মাইবিলাকো বহি আছে। 2-3টাতকৈ বেছি বাচ্চা জন্ম নিদিবি দেই মাইখন। এটা ক্ৰিকেট টিম কৰি কি লাভ আছে?
দুটা তিনটা হলে পঢ়াব পাৰি, ডাক্তৰ কৰিব পাৰি, ইঞ্জিনিয়াৰ কৰিব পাৰি, হয়নে? গতিকে এইকাৰণে মোৰ কথা হ'ল যে অসমত সকলো ল'ৰা ছোৱালী যদি ঘৰত দুটা তিনটা জন্ম হয়, পঢ়াব পাৰিম, শিক্ষা দীক্ষা দিব পাৰিম। অকল মোৰ ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ হলেতো নহব, আমাৰ সকলোৰে ল'ৰা ছোৱালী ভাল হ'ব লাগিব নে নাই? সেইটোৱে হৈছে আমাৰ মুখ্য উদ্দেশ্য। 12,000 পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পাব। প্ৰায় 37,000 পৰিয়াল, 37,000 ব্যক্তি উপকৃত হ'ব। সমগ্ৰ অসমত আমি 42 লাখ ব্যক্তি আৰু 10 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ কাম আৰম্ভ কৰিছিলোঁ 16 জানুৱাৰীৰ পৰা। আৰু সেই শৃংখলাতে আজি মাজবাট সমষ্টিৰো আমি ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ উপৰিও বছৰি 5 লাখ টকালৈকে মেডিকেল সাহায্যও তেওঁলোকে লাভ কৰিব। বিনামূলীয়া চিকিৎসা নিৰ্দিষ্ট হস্পিটেলসমূহত লাভ কৰিব। আৰু ভৱিষ্যতে উজ্জ্বলা গেছৰ তেওঁলোকে সুবিধা লাভ কৰিব। আৰু লাহে লাহে এই সুবিধাবোৰ ৰেচন কাৰ্ড থকা পৰিয়ালক আমি বঢ়াই যোৱাৰ বাবে চেষ্টা কৰিম। বীমাও থাকিব ইয়াত বীমা